মাৰুতি সুজুকি সুইফ্ট একদম নিউ মডেলখন তো ইয়াৰ ব্ৰেক পেড গৈ আছে তো আমি ৰাইট সাইডটো লগালো তেতিয়া দেখাবলৈ নহ'ল তো ব্ৰেক পেড চক একদম পাতলা হৈ মিলি নাইকিয়া হৈ গ'ল তাৰপৰা একেবাৰে লোহাটো ওলোৱাৰ আগত এই পাতিটো ছিগনেলটো দিয়ে মানে চিকাই মতালিখে মাতিব চিচি মাৰি থাকিব এই পাতিটো টাচ হৈছে চব পাতিটো খহি গৈছে ডিছত লাগি গৈছে তো ইমানখিনিতে যদি চেঞ্জ নকৰে গোটেই ডিছ চিছ পূৰা দাগি হৈ যাব আৰু এইটো নতুনটো আনিছোঁ নতুনকেইটা এতিয়া আমি লগাম লেফ্ট চাইডে চকাত দেখিছোঁ 2 পিচ এইটো চক এইটো কি গাড়ীত খাই চক সুইফ্ট বেলিনিও তো ইয়াততো আপোনাৰ চকাটো খুলিবলৈ হ'লে ধৰক 19 নম্বৰ চকেট খাব 19 নম্বৰ চকেট দি মেলি চকা নটকেইটা ঢিলা কৰি লৈ যেটো তলি মেলি চকাৰ পৰা জাম হৈ গ'ল তো ইয়াক আমি সাইড কৰি থৈ দিলোঁ আৰু বাকি এইটো নিপুলটো হাৱা কলা নিপুলটো তো ইয়াক আমি ঢিলা কৰি মেলি ল'ম ইয়াক ঢিলা কৰিম তো এই চিলিণ্ডাৰটো যিমান ব্ৰেকটো পাতলা হ'ব সিমান পিষ্টনটো ওলাই আহি থাকে বাহিৰলৈ পিষ্টনটো ওলাই আহি থাকে তে ব্ৰেকটো আমি লগাম যে লগোৱাৰ কাৰণে পিষ্টনটো ওলাই আহিছে পিষ্টনটো আমি ব্ৰেক কৰিব লাগিব ব্ৰেক কৰিবলৈ হ'লে সদায় এই নিপুলটো খুলি ল'ব লাগে তেতিয়া স্ক্ৰুড্ৰাইভাৰে আমি পিষ্টনটো ভিতৰলৈ ঠেলি দিম আৰু নিপুলটো ঢিলা নকৰাকৈ ঠেলিবলৈ হ'লে মাষ্টাৰ চিলিণ্ডাৰলৈকে তেলটো ব্ৰেক মাৰি দিয়ে ব্ৰেক মাৰিলে বকেটটো পল্টি খোৱাৰ চান্স থাকে পল্টি মাৰিলে তেতিয়া আকৌ মাষ্টাৰ চিলিণ্ডাৰ খুলিবলগীয়া হৈ যায় কাম বাঢ়ি যায় তেতিয়া আৰু তো এইটো নিপুলটো খুলিলোঁ তেল পৰি আছে তো ইয়াক আমি এতিয়া ব্ৰেক কৰিম চাব তেল পৰিব কেনেকৈ তেল মাৰিছে চব পিষ্টনটো পূৰা ভিতৰলৈ গুচি গ'ল একদম এই পিষ্টনটো চব পূৰা ভিতৰলৈ সোমাই গুচি গ'ল চব এতিয়া পূৰা আঙুলি সোমাই গৈছে তো পিষ্টনটো আমি দেখাই আছোঁ আৰু এই নিপলটো এইফালে তেলখিনি অলপ লেতেৰা হৈ গৈছে এই লেতেৰা তেলখিনি অলপ ওলাই মিলি পৰি যাওক তেতিয়া আমি নিপলটো লগাম এই গোটেই তেলখিনি খোলা হৈছে এই তেলখিনি অকণ ওলাই পৰিবলৈ দিছোঁ পূৰা লেতেৰা হৈছে লেতেৰা তেলখিনি ওলাই গুচি যাওক তাৰপৰা আমি নিপলটো লগাম সিমান দেৰিলৈকে আমি ব্ৰেক পেডটো লগাই লওঁ 12 নম্বৰ বলটো এটা থাকে এইটো দুটা থাকে কেলিবাৰৰ এইটো এটা তো আমি তলৰটো খুলিম ওপৰটো নখোলোঁ এটা বলটো খুলি দিলে হ'ল এনেকৈ ওপৰত দাঙি দিলে হ'ল এই পিষ্টনটো চক এই পিষ্টনটো ব্ৰেক মাৰিলে মানে পিষ্টনটো বাহিৰলৈ ওলাই আহে দিছক এই ব্ৰেক পেডটোত হেঁচা মাৰি ধৰে আপুনি ব্ৰেক যেতিয়া দবাব তেতিয়া ইয়াত হেঁচা মাৰি ধৰিলে মানে তেতিয়া ব্ৰেকটো ৰখে আৰু এই দিয়াৰ লগে লগে মানে অলপ লজ হৈ দিয়ে তেতিয়া ড্ৰামটো ফ্ৰী হৈ যায় তো ব্ৰেক পেডটো দাঁত লগাবলৈ হ'লে অকণ ইমানমান দাঁত আহিলে পিষ্টনটো ভিতৰলৈ সোমাবই লাগিব ব্ৰেকটো যিমান পাতলা হ'ব সিমান পিষ্টনটো ওলাই আহিব এইটো পিষ্টনটো এতিয়া আমি স্ক্ৰুড্ৰাইভাৰ যে ব্ৰেক কৰিলোঁ ব্ৰেকৰ হাৱা খোলাই নিপুলটো খুলি মেলি এইটো পিষ্টন ব্ৰেক কৰিলোঁ তো এতিয়া আমি নতুন পেডকেইটা লগাব লাগে কেনেকৈ গ্ৰুপত বহি থাকে চব উলিয়াই দিব পাৰি আৰু সুবিধা হয় আৰু খোলা হৈ গ'ল দুইটা খুলিলোঁ ব্ৰেক পেড বেলিনিয়াৰ নতুন চুইফ্ট ডিজায়াৰ একে ব্ৰেক পেড ফ্ৰণ্টৰ একেবাৰে নিউ মডেলখনৰ আৰু তো এইটো চক এইবিলাক ক্লিপবিলাক এনেকৈ থাকে ক্লিপখিনি
এনেকৈ কৰি গ্ৰুপ থকাটো এনেকৈ ওপৰলৈ ইয়াত বহি দিব। তো এতিয়া অলপ ইয়াতে আমি লগাওঁ ব্ৰেক পেড, এইটো নতুনটো এইটো ষ্টাইলত বহিব। এই চাওক অকণমান টাৰ্ণিং লোৱা আছে, অলপ বেণ্ড লোৱা আছে আৰু এক চাইড চিধা আছে। এইটো চাইড অকণ মানে হেৰি টাইপ, এই চাইডটো অকণ কাটিং টাইপ। তো এই ৰাউণ্ডটো এইটো ডিছৰ লেভেল মতে হ'ব। চাওক ডিছটো যেনেকৈ ৰাউণ্ড, তো এইটো তেনেকুৱা হ'ব। এইটো বহি গ'ল, এইটো ব্ৰেক পেড বহি গ'লে গ্ৰুপত বহি যায়, শিলডুল নহয় মানে। এতিয়া আমি ভিতৰটো লগাম। তেলটো লেতেৰাখিনি পৰি নাইকিয়া হৈ গ'ল। এইটো কি হয় কৰিম এইটো স্যাৰ কি কৰিম 1250 বস নে অবশ্য বস ভাল বস কোম্পানীটো বেয়া নহয়, ভালেই। তই তাৰপৰা চাই আছ নেকি বস? ব্ৰেক পেড লগাই হৈ গ'ল। এতিয়া আমি চকা লগাম আৰু হাৱা দুবাৰ খুলি দিম। সেইটো হাৱা খোলা নিপুলটো চাই লওক।